আজি ভাৰত বন্ধৰ সৰ্বাত্মক যি প্ৰভাৱ এই প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু আজি যদি আপুনি ক'ৰবাত যাম বুলি ভাবিছে তেনেহ'লে নাহিব, কাৰণ যিসমূহ মেজিক আৰু বাছ যিসমূহত আচলতে যাত্ৰীসকল যোৱাৰ বাবে যিসমূহ গাড়ী আছিলে সকলোবোৰ ইতিমধ্যে বন্ধ, এইবোৰ চলা নাই। যাৰ ব্যক্তিগত বাহন সেইসমূহে চলি আছে। আৰু মই পৰিৱেশ দেখাইছোঁ বৰ্তমান বালিঘাটৰ পৰিৱেশ দেখাইছোঁ। ব্যক্তিগত বাহনসমূহ চলি আছে, কিন্তু বৰ্তমান সময়লৈকে যিসমূহ মেজিক বা বাছ এইসমূহ চলা নাই, সম্পূৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হৈছে। আৰু আজি দেশত যি সৰ্বাত্মক সাধাৰণ ধৰ্মঘট বুলি ক'ব লাগিব, কেন্দ্ৰীয় চৰকাৰৰ যি শ্ৰমিক বিৰোধী নীতি, সেই নীতিৰ বিৰোধিতা কৰি 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত এইদৰে প্ৰতিবাদ সাব্যস্ত আচলতে তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে, য'ত তেওঁলোকে যি বন্ধ দিছে, চকা বন্ধ দিছে। ফলশ্ৰুতিত আজি বাছ মেজিক সকলোবোৰ বন্ধ হৈ পৰিছে। ইয়াৰ পৰিৱেশ মই বৰ্তমান দেখাইছোঁ। এয়া বালিঘাটৰ পৰিৱেশ আৰু ইয়াত ব্যক্তিগত বাহনসমূহ চলিছে। আমাৰ বিশেষকৈ ইয়াত বেটেৰী ৰিক্সাসমূহ চলিছে, ব্যক্তিগত বাহন যাৰ আছে সকলোবোৰ চলিছে। কিন্তু বিশেষকৈ চৰকাৰৰ যি কৰ্পৰেটমুখী নীতি, অৰ্থাৎ কৰ্পৰেট গোষ্ঠীসমূহক অধিক গুৰুত্ব প্ৰদান কৰাৰ ফলত বিভিন্ন ধৰণৰ যিসকল আচলতে শ্ৰমিক বুলি ক'ব লাগিব, তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই সমস্যাৰ সন্মুখীন হোৱাৰ ফলশ্ৰুতিত তেওঁলোকে যিসমূহ প্ৰাপ্য পাব লাগে, যিসমূহ জীৱনলৈ প্ৰত্যাহ্বান আহিছে, প্ৰত্যাহ্বান নেওচিবৰ কাৰণে যিসমূহ প্ৰাপ্য লাগে, সেই প্ৰাপ্যসমূহ নোপোৱাৰ ফলশ্ৰুতিত আজি তেওঁলোকে 10টাকৈ যি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন একত্ৰিত হৈ তেওঁলোকে সৰ্বাত্মক বন্ধ দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাইছে। আৰু সমান্তৰালভাৱে আমি দেখাইছোঁ এই ভিডিঅ'টোত। আপোনালোকে হয়তো বাছ আৰু ইয়াত মেজিক আপোনালোকে চলোৱা দেখা নাই। বিশেষকৈ আমাৰ ইয়াত যাত্ৰীসকলৰ কাৰণে আটাইতকৈ উপযোগ্য বা যাত্ৰীসকল যাবৰ বাবে তেওঁলোকে বাছ আৰু মেজিকতে অহা যোৱা কৰে, যিসমূহ আজি একেবাৰে চলা পৰিলক্ষিত হোৱা নাই। আৰু তেওঁলোকে এই নিয়ম বা যি বন্ধ, এই বন্ধক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। আৰু আমি বাতৰিসমূহত দেখিছোঁ, ৰাষ্ট্ৰীয় যি সংবাদ মাধ্যম তাতো দেখিছোঁ, দেশৰ বিভিন্ন প্ৰান্তত আজি এই সৰ্বাত্মক বন্ধ মানিছে, ৰাইজে মানিছে। আৰু সমান্তৰালভাৱে ইয়াত যিসমূহ আপোনালোকে গাড়ী দেখিছে, সকলোবোৰ ব্যক্তিগত গাড়ী ইতিমধ্যে চলি আছে। আৰু আমি বন্ধ বুলি ক'লে বৰ্তমান সময়ত এটা বেলেগ যেনেই লাগে, কাৰণ বহুদিন বন্ধটো একেবাৰে নাইকিয়া হৈ গ'ল। তাৰ মাজতে যি কেন্দ্ৰীয় চৰকাৰে বা চৰকাৰে যিদৰে কৰ্পৰেট গোষ্ঠীক অধিক গুৰুত্ব প্ৰদান কৰিছে, ফলশ্ৰুতিত শ্ৰমিকসকলৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধেও চৰকাৰে যি ধৰণৰ বা বিৰোধিতা কৰি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ফলশ্ৰুতিত ট্ৰেড ইউনিয়নে এইদৰে আজি বন্ধ দিয়া দেখা গৈছে। আৰু ফলশ্ৰুতিত আজি মেজিক হওক, বাছ হওক, কোনো এখন গাড়ী চলা নাই। বাকী ব্যক্তিগত বাহন এইসমূহ চলি আছে। আমাৰ শিৱসাগৰত বিশেষকৈ এইদৰে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আৰু অসমৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত আজি এই যি বন্ধৰ কিন্তু প্ৰভাৱ পৰিলক্ষিত হৈছে।